আৰু এইখিনি মুহূৰ্তত আমি পুনৰ বাক্সা কাৰাগাৰৰ চৌহদৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ইজনৰ পিছত সিজনকৈ জুবিন অনুৰাগীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে বিৰিঞ্চিয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ আমাক জনাই আছে বিৰিঞ্চি এইখিনি মুহূৰ্তৰ কি পৰিৱেশ ৰশ্মিতা চাওক যে আচলতে এই ধৰণৰ এটা যে পৰিৱেশ আচলতে বাক্সা কাৰাগাৰৰ চৌহদৰ বাহিৰত যে হ'ব সেই কথাটো কিন্তু আচলতে আৰক্ষী প্ৰশাসনে কোনো কাৰণে তেওঁলোকে আচলতে উমানেই আচলতে কৰিব পৰা নাছিল আৰু এই মুহূৰ্তত এয়া দেখিছে বাক্সা কাৰাগাৰৰ চৌহদৰ সমীপত যিহেতু আজি প্ৰচণ্ড ৰ'দ সেই ৰ'দত এই ধৰণে প্ৰতিবাদ কৰিছিল এজন যুৱক এই মুহূৰ্তত ইয়াত যিহেতু দেখা পোৱা গৈছে যুৱক ইয়াত পৰি যোৱা আচলতে আমি দেখিছোঁ আৰু দেখা পোৱা গৈছে প্ৰচণ্ড ৰ'দত এইসকল লোকক আচলতে আৰক্ষী প্ৰশাসনে তেওঁলোকক বুজনি দি আচলতে এই মুহূৰ্তত চেষ্টা কৰি আছে যে যিহেতু এটা ন্যায় দিয়া প্ৰক্ৰিয়াটো এটা যিহেতু ন্যায়িক প্ৰক্ৰিয়া যে জুবিন গাৰ্গৰ যি ন্যায় সেই সমগ্ৰ বিষয়টো যিহেতু এটা বেলেগ ধৰণৰ বিষয় গতিকে ইয়াত ৰাইজক উলিয়াই দিয়ক বুলিলেও আচলতে উলিয়াই দিব নোৱাৰে গতিকে সেই কথাখিনি আচলতে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে এই মুহূৰ্তত একাংশ লোক আছে যিসকল লোকে ইয়াত একত্ৰিত হৈছে সেই লোকসকলৰ পৰা মই জানিব খুজিম কোনো এগৰাকী দোষী আইনী সুৰুঙাৰে বাচি যাব নোৱাৰে মূল বিষয়টো হ'ল জুবিন গাৰ্গে ন্যায় পাব লাগিব এয়া অসমৰ প্ৰতিগৰাকী ব্যক্তিৰে জাতীয় দায়িত্ব জাতীয় আৱেগ আৰু অসম চৰকাৰখনৰ জাতীয় দায়িত্ব SITৰ জাতীয় দায়িত্ব জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গ আমাৰ প্ৰাণৰ কণ্ঠ আছিল জুবিন গাৰ্গ আমাৰ প্ৰাণৰ আপোন আছিল গতিকে জুবিন গাৰ্গৰ মৃত্যু কেৱল মাত্ৰ এটা গোচৰ হ'ব নোৱাৰে জুবিন গাৰ্গৰ মৃত্যুৰ যিটো গোচৰ SITয়ে নিজৰ জাতীয় দায়িত্ব বুলি লৈ আগবঢ়াই লৈ যাওক ক'ৰবাত যি তদন্ত এই মুহূৰ্তলৈকে চলি আছে সেইটো ক'ৰবাত সুৰুঙা বা তেনেকুৱা কিবা দেখিছে নেকি কিবা লেপছ থকা কিবা দেখিছে নেকি আপুনি আচলতে আজিৰ যিটো আৱেগ এই আৱেগ কেৱল আজিয়ে হোৱা নাই যিদিনা 19 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইদিনাৰ পৰাই অসমত এইটোৱেই পৰিৱেশ আৰু আজি যেতিয়া ন্যায়িক জিম্মালৈ 14 ন্যায়িক জিম্মাৰ বাবে আদালতে যেতিয়া বাক্সা জিলাৰ কাৰাগাৰখন বাছি ল'লে আৰু ইয়াত যেতিয়া লৈ অহাৰ বাবে নিৰ্দেশ প্ৰদান কৰিলে তাৰ পিছতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়াই জিলাবাসীয়ে খবৰ পাইছে তেতিয়া ইয়াত জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ইয়াত আৱেগত ওলাই আহিছে এয়া আৱেগৰ বহিঃপ্ৰকাশ ইয়াক কোনেও বাধা দিব নোৱাৰে কাৰণ জুবিন গাৰ্গ আমাৰ প্ৰাণৰ আপোন শিল্পী আছিল জুবিন গাৰ্গ সকলোৰে হৃদয়ত আছিল এতিয়া আপুনি কোৱা কথাটো এনেধৰণৰ যে ক'ৰবাত আইনী প্ৰক্ৰিয়াত ক'ৰবাত লেহেমীয়া হৈছে নেকি বা বিসংগতি হৈছে নেকি আমাৰ মূল বিষয়টো হৈছে কি জুবিন গাৰ্গে ন্যায় পাব লাগে আইনী প্ৰক্ৰিয়াৰ যিবোৰ দায়িত্ব আছে এতিয়া SIT গঠন হৈছে SITৰ মূল দায়িত্বটোৱে হৈছে পানী নসৰকা ধৰণৰ তেওঁলোকে তদন্ত কৰিব লাগে এয়া তেওঁলোকৰ জাতীয় দায়িত্ব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো কেৱল এটা গোচৰ নহয় এয়া SITৰ বাবেও জাতীয় দায়িত্ব অসম চৰকাৰৰ বাবেও জাতীয় দায়িত্ব আৰু অসমৰ প্ৰতিজন ৰাইজৰ আৱেগ প্ৰতিজন ৰাইজৰ বিবেকৰ মাজত জুবিন গাৰ্গ আছে গতিকে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে এনেধৰণৰ পৰিৱেশ থাকিবই এইটো স্বাভাৱিক পৰিৱেশ গতিকে আমাৰ মূল কথাটো হৈছে পানী নসৰকা ধৰণৰ SITয়ে তদন্ত কৰিব লাগে অভিযুক্তসকলক বাৰে বাৰে সোধপোছ কৰক যিসমূহ সাক্ষ্য সংগ্ৰহ কৰিব লাগে আপোনালোকে ক্ষিপ্ৰভাৱে সাক্ষ্য সংগ্ৰহ কৰক শক্তিশালী ৰূপত এখন চাৰ্জশ্বিট প্ৰস্তুত কৰক আৰু আদালতত দাখিল কৰক আৰু অতি সোনকালে কম সময়ৰ ভিতৰত আপোনালোকে আদালতৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়ক আৰু আইনী কোনো সুৰুঙা লৈ যাতে কোনো এগৰাকী অভিযুক্ত বা দোষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যিসকল ব্যক্তিৰ অকৰ্মণ্যতাৰ বাবে নিৰ্লজ্জতাৰ বাবে যিসকল ব্যক্তিৰ বৰ্বৰতাৰ বাবে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল কোনো এগৰাকী ব্যক্তিয়ে যাতে হাৰি যাব নোৱাৰে তেনেধৰণৰ প্ৰক্ৰিয়া SITয়ে আগবঢ়াই নিব লাগে নিশ্চয়কৈ এই কথাটো আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ যে যিটো তদন্ত প্ৰক্ৰিয়াত কোনো সুৰুঙা থাকিব নোৱাৰিব তদন্ত প্ৰক্ৰিয়াত কোনো ধৰণৰ বেমেজালি হ'ব নোৱাৰিব সেই বেমেজালিৰ সুযোগ আচলতে এইসকল অভিযুক্তই ল'ব গতিকে একাংশ মহিলা মোৰ লগত আছে বাইদেউ কি হৈছে পাঁচ অভিযুক্ত কি ক'ব আমি এখানে কৈছো যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত ইমান দিনে হেমন্ত বিশ্ব শৰ্মাই কিয় ন্যায় দিব পৰা নাই গতিকে আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক আমাৰ হাতত উলিয়াই দিয়ক আজি কেলে কিয় বিচাৰ কৰিব দিব পৰা নাই কাৰণ আজি জুবিন গাৰ্গ আমাৰ হিয়াৰ মঠু আৰু তেওঁ আছিল হীৰা মুকুতা টুকুৰা গতিকে তেওঁ ভগৱানৰ দৰে ভাবো তেওঁ ভগৱান সদায় ভগৱান হৈ থাকিব গতিকে জুবিন গাৰ্গ ইটোৰ কিয় বিচাৰ দিব পৰা নাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক আজি ইমান বডিগাৰ্ড লৈ কিয় হেমন্ত বিশ্ব শৰ্মাক উঠাইছে কি কম বাইদেউতে কৈ আছে আমাকতো সেয়ে লাগে ন্যায় লাগে আমি ন্যায়ৰ কাৰণে আমাক ন্যায় লাগে জেলত আনি চলি একো নহয় জেলত আনি চলি দালি ভাত খাই থাকিব জেলত থৈ লাভ নাই তেওঁলোকক ফাঁচি দিব লাগে নিশ্চয়কৈ এই ধৰণে যে এইসকল লোকে সেইটো দাবী কৰিছে যে জেলৰ ভিতৰত তেওঁলোকক খুৱাই বুৱাই আদৰ কৰি আচলতে ৰখাৰ আচলতে তেওঁলোকক পক্ষপাতি নহয় তেওঁলোকক আচলতে ক্ষীপ্ৰ এটা
ন্যায় ব্যৱস্থা তেওঁলোকক আচলতে লাগে যে এই ধৰণৰ এটা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত এইসকলে অতি শীঘ্ৰে যাতে তেওঁলোকৰ দোষী সাব্যস্ত হয় বা তেওঁলোকৰ বিৰুদ্ধে এটা দৃষ্টান্তমূলক শাস্তি ঘোষণা সেইটো সকলোৱে বিচাৰিছে। গতিকে তাৰ বাবে আমাক লাগিব যে সহযোগিতা লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যিসকল লোক তাত উপস্থিত আছিল সেইসকলৰ সাক্ষ্য এনেধৰণে গ্ৰহণ কৰিব লাগিব SIT-য়ে যে তাত কোনো ধৰণৰ পানী নসৰকা সুৰুঙা থাকিব নোৱাৰিব, কোনো ধৰণৰ তাত সুৰুঙা বা বেমেজালি কোনো ধৰণৰ বিসংগতি থাকিব নোৱাৰিব। যি অভিযোগনামা দাখিল কৰিব সেয়া যিমান কপিয়ে নহওক কিয় সকলো অভিযোগনামাত সকলোখিনি কথা সন্নিৱিষ্ট তথ্য প্ৰমাণ আৰু যুক্তিৰ আধাৰত যিহেতু ন্যায়ালয়ত সকলোখিনি কথা স্পষ্ট হ'ব বা ন্যায়ালয়ত তেতিয়াহে আচলতে জুবিন গাৰ্গৰ যি আচলতে তদন্ত সেই তদন্ত তেতিয়াহে আচলতে সম্পূৰ্ণ হ'ব যে সকলোখিনি সহযোগিতা সকলোৱে লাগিব। গতিকে এই ধৰণে আজি সকলোৱে আৱেগত এই সকলো লোক আচলতে ওলাই আহিছে। সকলোৰে বিবেকৰ মাজত সোমাই থকা এগৰাকী শিল্পী আছিল জুবিন গাৰ্গ। গতিকে সেই শিল্পীগৰাকী নাইকিয়া হৈ গ'ল, 27-28টা দিন পাৰ হৈ গ'ল। সেই অভিযুক্তসকলক বাক্সাৰ এই কাৰাগাৰলৈ লৈ আহিছে ৰাখিবৰ কাৰণে 14 দিনৰ ন্যায়িক জিম্মালৈ। গতিকে সকলোৱে এই মুহূৰ্তত যথেষ্ট ক্ষোভিত, খং উঠাটো স্বাভাৱিক কথা, কিয়নো এইখন এনেধৰণৰ এখন ব্যৱস্থাৰ মাজেদি এই কাৰাগাৰখন বনোৱা হৈছে। ইয়াত সকলোখিনি আচলতে অত্যাধুনিক ব্যৱস্থা আছে এইখন কাৰাগাৰত। গতিকে সেই কাৰাগাৰখনত এই 5 অভিযুক্ত, বিশেষকৈ জুবিন মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত 5 অভিযুক্তক ৰখাত তেওঁলোকে আচলতে এই কথাটোত তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে যে এনেকুৱা এখন কাৰাগাৰত ৰাখিব লাগিছিল যিখন কাৰাগাৰত তেওঁলোকে শুবলৈ একো নাপায়, খাবলৈও ভালকৈ ভাত এসাঁজ নাপায়, গা ধুবলৈ তেওঁলোকে এটা ভাল বাথৰুম নাপায়, তেনেধৰণৰ এটা পৰিৱেশত ৰাখিব লাগিছিল বুলি একাংশ লোকে যিহেতু এই কথাটো কৈছে। কিন্তু তথাপিও যিহেতু এয়া এটা ন্যায়িক ব্যৱস্থাৰ মাজেদি হোৱা এটা বিষয়, গতিকে আইন আদালতে যিহেতু এটা নিৰ্দেশনা দিছে যে তেওঁলোকক এনেধৰণৰ এখন কাৰাগাৰত ৰাখিব লাগে যিখন কাৰাগাৰৰ ভিতৰত তেওঁলোক সুৰক্ষিত হৈ থাকিব পাৰে, যি ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলিব সেই তদন্ত প্ৰক্ৰিয়াত যাতে এই 5 অভিযুক্তক যাতে তাত হাজিৰ কৰায়, তেওঁলোকৰ যিখিনি ক'বলগীয়া, তেওঁলোকৰ অধিবক্তাই যিখিনি ক'বলগীয়া সেই সকলোখিনি যাতে ক'ব পাৰে। গতিকে সেই ব্যৱস্থা এটা মাজেদি যিহেতু আৰক্ষী প্ৰশাসনে সেইখিনি কৰিব লাগিব। গতিকে একাংশ লোক যিহেতু উপস্থিত আছে, বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকে এই কাৰাগাৰখনত তেওঁলোকক ৰখাৰ বাবে আপোনালোকে অসন্তুষ্ট হ'মতো আমি অসন্তুষ্ট কিয় নহ'ম? তাহাৰ নিচিনা ৰাজ্যকতা বিখ্যাত এই বাস্কাত আনাৰ তাহাৰ যুক্তি হেমন্ত বিশ্ব শৰ্মাৰ যুক্তি হৈছে নেকি? তাহাক কি মাৰি ফেলবা নোৱাৰে? মাৰি ফেলবা নোৱাৰে? যদি হেমন্ত বিশ্ব শৰ্মাই মাৰি ফেলবা নোৱাৰে আমাৰ দিয়ক, বাস্কাৰ মহিলাৰ দিয়ক, আমি মহিলাই যি কৰিব লাগে তাকে কৰিম। এই জেলখন চাফা কৰিছোঁ আমি 350 টকা হাজিৰা চাফা কৰিছোঁ তাহাৰ কাৰণে, সেই কুত্তাহাৰ কাৰণে। আমাক দিয়ক, যদি হেমন্ত বিশ্ব শৰ্মাই তাহাক ফাঁচি দিবা নোৱাৰে, মাৰবা নোৱাৰে, আমাক দিয়ক। আমাৰ এটা কেনেহেন সম্পদ ঘূৰাই গৈছে আপোনালোকেতো দেখছি, শুনছি, দেখা পাইছি। ইমান ল'ৰা ছোৱালী ফাঁচি দি মচি, পানীত জাপ দি মচি, সেই বিখ্যাত দুটাৰ কাৰণে। আৰু সেই বিখ্যাত দুটাক আনি ক'ত দেখা দিছি, ক'ত জাগা দিছি? বাস্কাৰ জেলৰ। কি কাৰণত দিলাক দেখা তাতে জাগা? সেইকাৰণে কৈছো হেমন্ত বিশ্ব শৰ্মাক কৈছো যে যদি আপুনি একো কৰিব নোৱাৰে আমাৰ বাস্কাৰ মানুহক দিয়ক, আমাৰ বাস্কাৰ মানুহে ন্যায় কৰিব। সি যদি ন্যায় কৰিব নোৱাৰে ৰাস্তাটো দিয়ক, আমাৰ জেলত ৰাখিব লগা নাই, আমাক ৰাস্তা দিয়ক, আমি ন্যায় কৰিম, আমি ন্যায় কৰিম সিহঁতক। এটা জেলত ৰাখি যাতে শান্তি কৰি ভাত খাব দিব লাগে সিহঁতক নাই, ৰাস্তাটো দিয়ক, আমি ন্যায় কৰিম। ৰশ্মিতা, এয়া হৈছে জুবিনক ভাল পোৱা সকলৰ ক্ৰোধৰ বহিঃপ্ৰকাশ। এয়া হৈছে জুবিনক যিসকল লোকে ভাল পায় সেইসকল লোকৰ এয়া আচলতে তেওঁলোকৰ সেই আৱেগ যে যিগৰাকী প্ৰিয় শিল্পীক ছিংগাপুৰত গৈ মৃত্যু হ'ল, সেইগৰাকী শিল্পীৰ মৃত্যুৰ সময়ত বা মৃত্যুৰ পিছত যিসকল অভিযুক্ত আছে তেওঁলোকক ইয়াত কিয় ভাত খাবলৈ দিব? একাংশই বহিও প্ৰতিবাদ কৰিছে, তেওঁলোকৰ কি দাবী? নিশ্চয় ৰশ্মিতা, মই তেওঁলোকৰ কাষলৈকে যাব খুজিম যে যিহেতু প্ৰতিবাদৰ সময় যথেষ্ট দীঘলীয়া হৈ গৈ আছে, সময় যিমান বাগৰি গৈছে সিমানেই আচলতে লোক ইয়াত সমবেত হৈছে। গতিকে এইসকল লোক ইয়াত এই মুহূৰ্তত বহিছে, মই তেওঁলোকৰ কাষলৈকে যাব খুজিম। কি ক'ব আপুনি? আপোনালোকে বহি প্ৰতিবাদ কৰিছে? প্ৰতিবাদ মানে আমাক ন্যায় লাগে, এইটোৱে আৰু একদম তাৰমানে জুবিন দাক এইবাৰ ইমান কিবা কৰি হত্যাকাৰী ইয়াতে ৰাখিছে। হত্যাকাৰী ৰাখি মাত্ৰ আমাক পুলিচ প্ৰশাসনে আমাক হাৰেছমেণ্ট দিছে। হত্যাকাৰী যদি সুৰক্ষাত থাকিব পাৰে, আমি প্ৰতিবাদকাৰী আমি কিয় সুৰক্ষাত থাকিব নোৱাৰোঁ? প্ৰথম তাহোঁৰে বোলে শুনা পাইছোঁ 5জন নাকি আনিছে তাতে, আমাৰ ল'ৰা 14জন নাকি ভয় গৈছিল, উলিয়াই দিয়া বুলি শুনা পাইছোঁ। কিন্তু আমাক মাৰিব নালাগে পুলিচ, আমি প্ৰতিবাদ কৰি আছোঁ। যদি জুবিন দাক আমাক ন্যায় লাগে, সেইটোৱে আপোনালোকৰ দাবী কি বিচাৰে আপোনালোকে? ন্যায় বিচাৰে, ন্যায় লাগে। গুৱাহাটীত
মামার জেলখানা নাই, বৰপেটাত জেলখানা নাই, ডিব্ৰুগড়ত নাই, এই নতুন জেলখানাত লৈ আহিছে তাক লেতেৰা মানুহ। হেমন্ত কিয় নাহিল আজি? হেমন্ত বডিগাৰ্ড হৈ আহিব লাগিছিল। আজি আমি চাই দিলো ৰাইজে। মই এটা ভিকাৰীৰ চলি হয়, মই ভিকাৰীৰ চলি শুকনা মাছৰ বেপাৰ কৰো। আহক মোৰ আগত। ৰাতি ক'ত যাব? ৰাতি আমি আছো। নিশ্চয় এই ধৰণে যে বহি গৈছে যে তেওঁলোকে কিন্তু সেই প্ৰতিবাদত আচলতে যি ধৰণে প্ৰতিবাদ কৰিব ওলাই আহিলে ইয়াৰ পৰা তেওঁলোকে শিল মাত্ৰও তেওঁলোকে আঁতৰি যোৱাৰ এই মুহূৰ্তত তেওঁলোকে পোষকতা কৰা নাই। তেওঁলোকে ইয়াত বহিব, তেওঁলোকে প্ৰতিবাদ কৰিব যেতিয়ালৈকে তেওঁলোকৰ দাবী হৈছে এইটোৱে যে যেতিয়ালৈকে এটা ন্যায় নহয়, জুবিন গাৰ্গৰ হত্যাৰ বা মৃত্যুৰ গোচৰত যিকেইজন অভিযুক্ত এই মুহূৰ্তত ইয়াত ৰখা হৈছে সেইসকলৰ এটা ব্যৱস্থা আচলতে নহয় তেতিয়ালৈকে অৰ্থাৎ জনতাই তেওঁলোকক কাৰাগাৰতো ৰখাটো বিচৰা নাই। নিশ্চয় ৰশ্মিতা, মই পূৰ্বতে কৈছো যে বাক্সাৰ এই কাৰাগাৰখনত আমি যদি কওঁ বৰ্মাৰ পৰাও ধৰক প্ৰায় 20 কিলোমিটাৰ ভিতৰত এই কাৰাগাৰখন আছে, অথচ এখন গ্ৰামাঞ্চলৰ ভিতৰত এইখন কাৰাগাৰ। কিন্তু ইয়াৰ ভিতৰত যে এনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতি হ'ব সেই কথাটো মুনাক্ষৰেও আচলতে অসম আৰক্ষী আচলতে তলকিবই নোৱাৰিলে যে এনেধৰণৰ এটা পৰিস্থিতিৰ মুখামুখি হ'ব, এনেধৰণৰ প্ৰতিবাদৰ মুখামুখি হ'ব, এনেধৰণৰ তেওঁলোকে এটা প্ৰত্যাহ্বানৰ মুখামুখি হ'ব। সেই কথাটো তেওঁলোকে আচলতে অনুমান পূৰ্বতে কৰিব পৰা নাছিল। যেতিয়া সেই গাড়ী যেতিয়া কনভয় যেতিয়া ইয়ালৈ আহিল, যেতিয়া আপুনি কওক সংবাদ মাধ্যমৰ জৰিয়তে হওক, যেতিয়া ৰাস্তাৰ ঘাই পথেৰে যেতিয়া আহি থকা হ'ল তেতিয়াই আচলতে সকলো ৰাইজ একত্ৰিত হ'ল আৰু তেওঁলোকে স্পষ্টভাৱে সকলো ৰাইজ কোনোবাই যদি খোজকাঢ়ি আহিছে, কোনোবাই দৌৰি ইয়ালৈ আহিছে, কোনোবাই নিজৰ বাহনখন লৈ ইয়ালৈ আহিছে আৰু ইয়াত আহি এই মুহূৰ্তত শ লোক ইয়াত আহি একত্ৰিত হৈ কেৱল এটাই দাবী যে এইখন কাৰাগাৰ কিয় লেতেৰা কৰিছে এনেধৰণৰ 5 অভিযুক্তক ৰাখি। গতিকে এই মুহূৰ্তত তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিস্থিতি এনেকুৱাই ৰশ্মিতা, আপুনি যিফালে চাব সেইফালে কেৱল প্ৰতিবাদী লোক, সেইফালে জুবিন প্ৰেমী, জুবিন অনুৰাগী আৰু আপুনি যেনিয়ে চাব সেয়া আপুনি মহিলা কওক, সেয়া আপুনি কণমানি কওক, স্কুলীয়া ছাত্ৰ ছাত্ৰী কওক, সকলো ইয়াত আহি একত্ৰিত হৈছে। আৰু এয়া চাওক এই মুহূৰ্তত ইয়াত এক আচলতে সমৰসজ্জা তৈয়াৰ কৰা হৈছে যে যিহেতু সময় বহু দীঘলীয়া হৈছে আৰু সেই সময় আচলতে পাৰ হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক ইয়াৰ পৰা যিহেতু যাবলৈ কাৰণে সময় এটা বান্ধি দিব। গতিকে তাৰ পিছতো যদি তেওঁলোক এই স্থানৰ পৰা যদি নাযায়, গতিকে তেতিয়া তেওঁলোকক এই মুহূৰ্তত চাওক, এই মুহূৰ্তত ইয়াত লাঠি চালনা কৰা হৈছে। কাৰণ এই মুহূৰ্তত এই পৰিস্থিতি চাওক, এই মুহূৰ্তত আৰক্ষীয়ে লাঠি চালনা কৰিছে আৰু এই মুহূৰ্তত আপুনি চাওক যে শিল দলিয়াইছে। চাওক এই মুহূৰ্তত হয় বীৰেন্দ্ৰ, সাৱধান থাকিব আপুনিও, যিহেতু এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আৰক্ষী বা সকলোলৈ শিলা বৰ্ষণ কৰা হৈছে। আমি অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ কৰ্মীসকলক আপোনালোকে সাৱধানে থাকক, যিহেতু ৰাইজ যথেষ্ট উত্তেজিত হৈ পৰিছে বীৰেন্দ্ৰ। গতিকে সাৱধানতা বৰ্তাই ৰাখক আপোনালোকেও, যিহেতু জুবিন গাৰ্গৰ এই মুহূৰ্তত ইয়াত দেখিছে এয়া কাৰাগাৰৰ ভিতৰলৈকে আচলতে এই ধৰণৰ প্ৰতিবাদী ৰাইজৰ যি উগ্ৰ মূৰ্তি এই মুহূৰ্তত দেখিছে। গাত পৰিছে নেকি? হয় বীৰেন্দ্ৰ, আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজকে বচাই ৰাখক, যিহেতু ৰাইজ যথেষ্ট এতিয়া ক্ষোভিত হৈ আছে, উগ্ৰ হৈ আছে, পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ আছে। আৰক্ষীয়ে যেতিয়াই লাঠি চালনা কৰিবলৈ গ'ল তেতিয়াই আৰক্ষীলৈ এনেধৰণে শিলাবৰ্ষণ কৰিছে, য'ত হয়তো 2-এটা সংবাদ মাধ্যমৰ কৰ্মীৰ গাতো এনেধৰণে শিল লাগিছে। এনেধৰণৰ এটা পৰিস্থিতি, যথেষ্ট উত্তপ্ত পৰিস্থিতি, যিটো হাজাৰ হাজাৰ প্ৰতিবাদকাৰী বা হাজাৰ হাজাৰ জুবিন অনুৰাগী ইতিমধ্যেই এই বাক্সা কাৰাগাৰৰ বাহিৰলৈ আহিছে। তেওঁলোকে ওলাই আহিছে, অৱস্থান তেওঁলোকে কৰিছিল যেতিয়া পৰিস্থিতি যথেষ্ট জটিল হৈ পৰা পৰিলক্ষিত হ'ল, যিহেতু আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ বা হতাহতি হ'ল প্ৰতিবাদকাৰীৰ, আৰু আৰক্ষীয়ে হয়তো এটা সময় বান্ধি দিছিল আৰু সেই সময়ছোৱাৰ ভিতৰতে সেই পথ খালী কৰিবলৈ তেওঁলোকক আহ্বান জনোৱা হৈছিল।
হয়তো 2-এজন আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে বিৰিঞ্চি সম্ভৱ হ'লে আপুনি কৈ যাব কিন্তু এইখিনি মুহূৰ্তৰ আমি ছবিবোৰ দেখুৱাব বিচাৰিছোঁ ছবিয়ে দেখুৱাইছোঁ যে কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাজনো প্ৰথম অৱস্থাত প্ৰতিবাদকাৰীক আৰক্ষী আটক কৰিছিল পৰৱৰ্তী সময়ছোৱাত মুকলি কৰি দিয়া হয় এয়া আমি আগৰ পৰিস্থিতি দেখুৱাইছোঁ যি সময়ছোৱাত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এওঁলোকৰ ভিতৰত সন্দীপন গাৰ্গে 5জনকে আজি ভিতৰলৈ লৈ যোৱা হৈছে কাৰাগাৰৰ ভিতৰলৈ সেই সময়ছোৱাতে পৰিস্থিতি যথেষ্ট জটিল হৈ পৰে হাজাৰ হাজাৰ বাক্সা কাৰাগাৰৰ সন্মুখলৈ ওলাই আহে এগৰাকী আৰক্ষী হয়তো আঘাতপ্ৰাপ্ত হৈছে এগৰাকী নহয় কেইবাগৰাকীও আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে যিটো শিলাবৰ্ষণ কৰা হৈছে পৰিস্থিতি যথেষ্ট উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে যিহেতু সেই স্থানলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে সকলোৱে দাবী জনাইছে যে তেওঁলোকক জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাৰ জড়িত অভিযুক্তসকলক উপযুক্ত শাস্তি বিহিব লাগে আৰু সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক ৰাইজৰ হাতত গতাই দিব লাগে তেনেধৰণৰ দাবী তেওঁলোকক ফাঁচি দিব লাগে এনেধৰণৰ বিভিন্ন শ্লোগান দি পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল আৰু এতিয়া কাৰাগাৰৰ বাহিৰত বহু সংখ্যক লোকে হাতে হাতে হয়তো শিলগুটি লৈ তেওঁলোকে তাতে অৱস্থান কৰি আছে বিৰিঞ্চি যদি সম্ভৱ হয় আপুনি ক'ব পাৰে এতিয়া নিশ্চয় ৰশ্মিতা এই মুহূৰ্তত এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে এই মুহূৰ্তত যিহেতু পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে এই মুহূৰ্তত বহুকেইজন আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হৈছে শিলগুটিৰ আঘাতত আৰু সংবাদকৰ্মী বহুকেইজন আঘাতপ্ৰাপ্ত হৈছে আমি বহুকেইজনক ইতিমধ্যে নিৰাপদ স্থানলৈ আনিছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই দৃশ্য এয়া আপুনি শব্দ শুনিছে যে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে প্ৰতিবাদকাৰীলৈ আচলতে যিসকল লোক ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছিল তেওঁলোকক বাৰে বাৰে কৈ থকা হৈছিল শীৰ্ষ বিষয়াসকলে যে আপোনালোকে আঁতৰি দিয়ক আইনে আদালতৰ কাম কৰিব ন্যায়ৰ কাম কৰিব যিসকল অভিযুক্ত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত তেওঁলোকক যি ধৰণে শাস্তি দিব লাগে তাৰ কাৰণে SIT গঠন কৰা হৈছে CID ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে তাৰ পাছতো কিন্তু একাংশ লোকে কিন্তু আচলতে এটা কথা ক'ব পৰা যায় যে জুবিন অনুৰাগীৰ নামত একাংশই কিন্তু যথেষ্ট উচতনি দিয়া পৰিলক্ষিত হৈছে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰক্ষী বিষয়াসকলো যিহেতু মানুহ আৰক্ষী বিষয়াসকলো যিহেতু সকলোখিনি তেওঁলোকে আইন আৰু আদালতৰ যি আচলতে এটা তেওঁলোকৰ জুৰিডিকশ্যন থাকে সেই জুৰিডিকশ্যনত থাকি আচলতে তেওঁলোকে কাম কৰিব লগা হয় এই মুহূৰ্তত আপুনি যিকেইটা শব্দ শুনি আছে সেয়া হৈছে শিলগুটি দলিয়াই আছে আৰক্ষীলৈ আৰু সেই শিলগুটি আহি যি মূল দুৱাৰ যিখন আছে লোহাৰ গেট সেই লোহাৰ গেটত লগা সেই শব্দ আপোনালোকে শুনিছে সমান্তৰালভাৱে কন্দুৱা গেছ দিয়া হৈছে সেইসকলক উদ্দেশ্যি কাৰণ তেখেতসকলে ধাৰাসাৰভাৱে আৰক্ষীলৈ এই মুহূৰ্তত শিলগুটি নিক্ষেপ কৰিছে এয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয় এয়া জুবিন অনুৰাগীৰ কাম আচলতে এই মুহূৰ্তত হ'ব নোৱাৰে বুলি এই মুহূৰ্তত আমাৰ ফালৰ পৰা আচলতে কৈছোঁ কিয়নো যিসকল লোকৰ আৰক্ষী লোকসকলে তেওঁলোকক বাৰম্বাৰ কৈছে যে এওঁলোকৰ হাতত সেই অথৰিটিটো নাই যে এই 5 অভিযুক্তক তেওঁলোকৰ মাজত উলিয়াই দিব এই 5 অভিযুক্তক তেওঁলোকে হঠাতে তেওঁলোকক কিবা এটা সিদ্ধান্ত ল'ব এইটো তেওঁলোকৰ এখতিয়াৰৰ ভিতৰত যিটো নপৰে সেই কথাখিনি কিন্তু একাংশ লোকে বুজি উঠা নাছিল আৰু এই মুহূৰ্তত এয়া দেখিছে যে শিলগুটি ধাৰাসাৰ শিলগুটি মাৰি থকা হৈছে যি আচলতে এই মূল প্ৰৱেশদ্বাৰ আছিল প্ৰৱেশদ্বাৰৰ যিসমূহ আইনা আছিল যিসমূহ আইনাৰে আচলতে নিৰ্মিত যিসমূহ গেটৰ যিসমূহ সামগ্ৰী আছে সেইসমূহ ইতিমধ্যে ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছে গতিকে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় শান্তিপূৰ্ণভাৱে আচলতে সেয়া প্ৰতিবাদ কৰাটো প্ৰয়োজন আৰু সেয়া যিহেতু আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ প্ৰত্যেকগৰাকী অসমীয়াই প্ৰত্যেকজন লোকে জুবিন গাৰ্গৰ ন্যায় হোৱাটো বিচাৰিছে কিন্তু এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি এনেধৰণৰ এটা নিয়ন্ত্ৰণহীন পৰিস্থিতি সৃষ্টি কৰি কেতিয়াও ন্যায় হ'ব নোৱাৰে সেয়া কেতিয়াও নহয় গতিকে আৰক্ষী বিষয়াসকলো যিহেতু মানুহ তেওঁলোকক যি ধৰণে আজি শিলগুটি নিক্ষেপ কৰা হৈছে যি ধৰণে তেওঁলোকক আঘাত কৰা হৈছে বহুকেইগৰাকী সংবাদ মাধ্যমৰ লোক যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে গতিকে সেয়া কেতিয়াও হোৱাটো এই মুহূৰ্তত প্ৰয়োজন নাছিল যিহেতু এইখন কাৰাগাৰ যিহেতু আদালতে CGM আদালতে আচলতে নিৰ্দেশনা দিছে যে বাহিৰত হাতে শিলগুটি লৈ অৱস্থান কৰি আছে তাতে বহুকেইজন যুৱক দেখিবলৈ পোৱা গৈছে নিশ্চয় ৰশ্মিতা আচলতে একাংশ যুৱক সকলো নহয় মই সেই কথাখিনি কৈছোঁ যে একাংশ যুৱকে পৰিস্থিতিটো এনে এটা পৰ্যায় পোৱাটো তেওঁলোকে বিচাৰি আছিল একাংশ লোকে উচতাই আছিল আচলতে সমগ্ৰ বিষয়টোৰ লোক একাংশ লোকে বুজি উঠিছিল কথাটো যে এইসকল আৰক্ষী বিষয়াৰ হাতত বিশেষকৈ বাক্সা আৰক্ষীৰ হাতত জুবিন গাৰ্গৰ যি গোচৰ সেই গোচৰ বা সেই তদন্তটোক লৈ তেওঁলোকৰ হাতত কোনো ধৰণৰ অথৰিটি নাই তেওঁলোকৰ হাতত কোনো ধৰণৰ ক্ষমতা নাই গতিকে তাৰ পাছতো এইসকল আৰক্ষীক তেওঁলোকে বাৰে বাৰে হেঁচা দি আছিল এই একাংশ লোকে কিন্তু সকলোখিনি নহয় বাকী যিসকল ৰাইজ ওলাই আহিছিল সেইসকল সঁচাকৈ জুবিন অনুৰাগী যিসকল ওলাই আহি যি দাবী কৰিছে সেই আচলতে প্ৰকৃততে তেওঁলোক জুবিন অনুৰাগী হয় কিন্তু এই
এনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰা যিসকল লোক একাংশ লোক সকলো নহয় মই পুনৰ কৈছোঁ একাংশ লোকে সেই পৰিস্থিতিত উদ্ভৱ কৰিছে কিন্তু সেই ঘটনাটো যিহেতু আৰক্ষীয়ে তেওঁলোকক বাৰম্বাৰ বুজাইছে যি দুজন যুৱকক শিলগুটি মৰাৰ অভিযোগত আটক কৰি থৈছিল তেওঁলোককো বিনা চৰ্তে মুকলি ইতিমধ্যে কৰি দিলে তেওঁলোকক কোৱা হৈছিল যে আপোনালোক ঘৰলৈ যাওক যিখিনি পৰিস্থিতি হয় সেই আইন আদালতে কৰি আছে আপোনালোকে সকলোখিনি তথ্য বা সকলোখিনি বাতৰি আপোনালোকে সময়ে সময়ে সকলোখিনি লাভ কৰি থাকিব এই মুহূৰ্তত এয়া এজন আৰক্ষী জোৱান দেখুৱাইছোঁ তেওঁৰ শিলগুটি আঘাতত যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তত দেখুৱাইছোঁ যে কি ধৰণে আচলতে তেওঁ দৌৰি ইয়াৰ ভিতৰত সোমাইছে গতিকে পৰিস্থিতি যথেষ্ট পৰিমাণে অৱনতি হৈছে এই মুহূৰ্তত কন্দুৱা গেছ ইয়াত কৰা হৈছে গতিকে বহু সংখ্যক আৰক্ষী লোক আঘাতপ্ৰাপ্ত হৈছে অতৰ্কিত আক্ৰমণ এই আক্ৰমণ আৰক্ষীক কৈছে অতৰ্কিতভাৱে কাৰণ তেওঁলোকক খুব ভালভাৱে খুব সুন্দৰভাৱে আচলতে এই মুহূৰ্তত এয়া কন্দুৱা গেছ দিয়া আচলতে যি শব্দ সেই শব্দ আপোনালোকে শুনিছে আৰু যি ধৰণে তেওঁলোকে কিন্তু ধাৰাসাৰভাৱে কিন্তু এই মুহূৰ্তলৈকে শিলগুটি নিক্ষেপ কৰিয়ে আছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় যিহেতু দেখা পোৱা গৈছে আইন আৰু ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিহে বাক্সা যি জিলা কাৰাগাৰ আছে তালৈ অনা হৈছিল গতিকে সেই সকলোখিনি এই মুহূৰ্তত যিহেতু দেখা পোৱা গৈছে যে তেওঁলোক এই 5 অভিযুক্ত আজি বাক্সাত নহ'লেও অসমৰ যিকোনো এখন কাৰাগাৰত তেওঁলোকক ৰাখিবই লাগিব সেইটো নিয়ম সেইটো আইন আদালতৰ নিয়ম গতিকে সেই কথাটোত কোনো লোকে বাধা দিব নোৱাৰে গতিকে এই ধৰণৰ কথা ৰশ্মিতা মই দেখুৱাইছোঁ যে ছত্ৰভংগ হয় ভিতৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ বিৰিঞ্চি সংবাদকৰ্মীও আঘাতপ্ৰাপ্ত হৈছে নিশ্চয় বহুকেইগৰাকী কাৰণ এই আক্ৰমণ আছিল যি শিলগুটি আক্ৰমণ কাৰণ এইটো নতুনকৈ নিৰ্মাণ কৰি থকা এটা পথ সেই পথত যিসমূহ শিলগুটি আছিল তেওঁলোকে যি ধৰণে আচলতে ধাৰাসাৰভাৱে আচলতে তেওঁলোকে দলিয়াইছে সেই পৰিস্থিতিৰ কাৰণে কোনো আচলতে তাত আচলতে সাজু হৈ থকা নাছিল গতিকে অতৰ্কিত যি ধৰণৰ শিলাবৰ্ষণ সেই শিলাবৰ্ষণত বহু লোক আঘাতপ্ৰাপ্ত হৈছে বহু লোকে শিলগুটিৰ আঘাতত পৰি গৈছে সেই স্থানত আৰু দেখা পোৱা গৈছে বিশেষকৈ আৰক্ষীৰ লোকসকল যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কিন্তু মই পুনৰ কৈছোঁ ৰশ্মিতা যে এয়া এই পৰিৱেশ কোনো গ্ৰহণযোগ্য নহয় এয়া পৰিৱেশ আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যি ধৰণৰ এখন আমি ডিজিটেল কেম্পেইনিঙৰ কথা কৈছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি ডিজিটেল কেম্পেইন কৰিছোঁ সকলোৱে এই মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যি ধৰণে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে শিল্পী সমাজে প্ৰতিবাদী তেওঁলোকে গীতেৰে প্ৰতিবাদ কৰিছে কোনোবাই চিত্ৰ অংকন কৰি প্ৰতিবাদ কৰিছে কিন্তু এই ধৰণৰ প্ৰতিবাদ এই ধৰণৰ পৰিস্থিতি কিন্তু কাৰো কাম্য নহয় সেয়া এনেধৰণৰ পৰিস্থিতিয়ে কিন্তু জুবিন গাৰ্গৰ যি তদন্ত চলি আছে মৃত্যুৰ সেই তদন্তত কিন্তু যথেষ্ট পৰিমাণে আউলহে লগাব এনেধৰণৰ নিশ্চয় আমি সকলোকে আহ্বান জনাইছোঁ ন্যায় আমাক লাগে কিন্তু আইন হাতত তুলি নল'ব ৰাইজৰ সেই আহ্বান আৰু এয়া দেখিবলৈ পোৱা গৈছে যে বিৰিঞ্চে দেখুৱাইছে যে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে কন্দুৱা গেছ নিক্ষেপ কৰিছে পৰিস্থিতি হয়তো কিছু সময়ৰ পিছতে ক্ষান্ত হ'ব কিন্তু ৰাইজ যথেষ্ট উত্তেজিত হৈ পৰিছিল আৰু একাংশ লোকে আৰু এয়া কন্দুৱা গেছ নিক্ষেপ আৰু এয়া অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনো বাহিৰলৈ ওলাই যোৱা দেখিবলৈ পোৱা গৈছে যাতে পৰিস্থিতি তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বাবে এনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছে যিটো হাজাৰ হাজাৰ জনতা তেওঁলোকক সেই স্থানৰ পৰা উঠোৱাৰ কোনো বিকল্প নাছিল তেওঁলোকক বাৰে বাৰে আহ্বান জনাই থকা হৈছিল যে সেই ৰাস্তা তেওঁলোকে মুকলি কৰি দিয়ক খালী কৰি দিয়ক কিন্তু তেওঁলোকে মনা নাছিল বা শুনা নাছিল গতিকে প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতেই যেতিয়া আৰক্ষীলৈ তেওঁলোকে শিলাবৰ্ষণ কৰিছিল পৰিস্থিতি যথেষ্ট উত্তেজিত হৈ পৰে আৰু সেই সময়ছোৱাতে কন্দুৱা গেছ আৰক্ষীয়ে নিক্ষেপ কৰিছে আমি দেখুৱাইছোঁ যে বাহিৰতো বহু সংখ্যক লোক ইতিমধ্যে ৰৈ গৈছে আৰু বহুকেইগৰাকী সংবাদকৰ্মী ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে গেট মাৰি দিবৰ লৈছিল কিন্তু সেইখিনি মুহূৰ্ততে এনেধৰণৰ এটা যথেষ্ট অনাকাংক্ষিত এটা পৰিস্থিতিৰ সৃষ্টি হৈছে কোনেও হয়তো ভবা নাছিল যে সেই পথ নতুনকৈ নিৰ্মাণ কৰা হৈছে গতিকে সেই পথত থকা শিলগুটিবোৰ আৰক্ষীলৈ নিক্ষেপ কৰি এনেধৰণে যথেষ্ট বহুকেইগৰাকী আৰক্ষীও ইতিমধ্যে ৰশ্মিতা এই মুহূৰ্তত এয়া দেখুৱাইছে যিটো ভিজুৱেল এই মুহূৰ্তত আপুনি দেখিছে চাওক ৰাজপথটোত শিলগুটিৰ দম আপুনি দেখিছে এই শিলগুটিখিনিয়ে এইসকল লোকে আচলতে আৰক্ষীক আক্ৰমণ কৰিছিল আমি যিটো ঘৰ আমি দেখুৱাইছোঁ সেই সকলো আইনা ইয়াত ভাঙি চুৰমাৰ কৰিছে গতিকে মই পুনৰ কৈছোঁ যে এনেধৰণৰ এটা প্ৰতিবাদ আমাক প্ৰয়োজন নাই এনেধৰণৰ এটা প্ৰতিবাদে কেতিয়াও জুবিন গাৰ্গক লৈ চলি থকা যি তদন্ত সেই তদন্ত কেতিয়াও তদন্তত আচলতে ব্যাঘাত জন্মিব গতিকে এই মুহূৰ্তত চাওক এই পৰিস্থিতি যিসমূহ আচলতে এই যি জিলা কাৰাগাৰৰ যি
মূল গেট সেই গেটত থকা এইসমূহ যিসমূহ আচলতে আইনাৰ নিৰ্মিত যিসমূহ আচলতে আচবাব আছিল সেইসমূহ গোটেইখিনি ভাঙি চুৰমাৰ কৰিছে প্ৰতিবাদকাৰীয়ে আৰু এই মুহূৰ্তত আৰক্ষীয়ে ইয়াত যি ধৰণে আৰু যিসকল লোক ইয়াত আহি আছে প্ৰতিবাদ কৰিছিল সেইসকলৰ বিৰুদ্ধে এই মুহূৰ্তত তেওঁলোকে সষ্টম হৈ আছে তেওঁলোকে ৰাস্তাত তেওঁলোকে অৱস্থান লৈছে যাতে কোনো লোক এই স্থানলৈ এইখিনি যিখিনি আচলতে বাক্সা কাৰাগাৰৰ অধীনত পৰে যিখিনি অঞ্চল সেই অঞ্চলখিনিলৈ যাতে আৰু যাতে কোনো লোক সোমাই আহিব নোৱাৰে তাৰ বাবে তেওঁলোকে এই মুহূৰ্তত এটা সষ্টম হৈ আছে যাতে কোনো লোকে আহি পুনৰ আক্ৰমণ কৰিব নোৱাৰে যিহেতু কন্দুৱা গেছ দিয়া হৈছে কেইবাজনো যুৱকক আচলতে যিখিনি সময়ত মই পুনৰ কৈছোঁ যে আৰক্ষীয়ে তেওঁলোকক যথেষ্ট পৰিমাণে বুজাই আছিল যে যি ন্যায়ৰ কথা বুজাইছে যে কি ধৰণে ন্যায় দিব পৰা যায় বা তেওঁলোকৰ কৰণীয় কি এইসকল লোকৰ কৰণীয় কি যে জুবিন গাৰ্গে ন্যায় পাবলগীয়া সেই কামটো তেওঁলোকৰ কৰণীয় কি ধৰণে তেওঁলোকে সহায় কৰিব আৰক্ষীক তেওঁলোকে কি ধৰণে সহযোগিতা কৰিব সমগ্ৰ ন্যায় প্ৰক্ৰিয়া কিন্তু সেই কথাটোকে যেন একাংশ মই সকলো নহয় এই মুহূৰ্তত সকলো বুলি মই কোৱা নাই একাংশ লোকে এই কথাখিনি বুজি উঠা নাই আৰু তেওঁলোকে উচতনি দি এনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিছে গতিকে মই পুনৰ কৈছোঁ যে যি 5 অভিযুক্ত এই মুহূৰ্তত পুনৰ সেই দৃশ্য দেখাইছোঁ বহু সংখ্যক আৰক্ষীয়ে আঘাতপ্ৰাপ্ত হৈছে বহু সংখ্যক লোক এই মুহূৰ্তত আৰক্ষীক আচলতে ধৰি লৈ অহা হৈছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৰশ্মিতা যিয়ে নহওক আৰক্ষীসকলে তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰিছে আৰু এয়া মূল ৰাজপথ চাওক কি ধৰণে শিলগুটিৰ ইয়াত দম হৈ গৈছে এইসমূহ শিলগুটিৰ আচলতে আৰক্ষী আক্ৰমণ কৰা হৈছে কিয়নো আৰক্ষীসকলে তেওঁলোকক বহুখিনি সময় বুজাইছে আইন আদালতৰ কথা তেওঁলোকক বুজাইছে কেনেধৰণে সেই সমগ্ৰ বিষয়টো যে তেওঁলোকক যি 5 অভিযুক্ত আছে তেওঁলোকক কেনেধৰণে দোষী সাব্যস্ত কৰিব পৰা যাব সেই কথাখিনি আচলতে কোৱা হৈছে কিন্তু সেইসকল লোকে যেন বুজি উঠা নাছিল আৰু এই মুহূৰ্তত চাওক এইসকল প্ৰতিবাদকাৰী দূৰত অৱস্থান লৈছে যিখিনি অঞ্চলত জিলা কাৰাগাৰৰ এৰিয়াৰ ভিতৰত আচলতে পৰে সেইখিনিলৈ আৰক্ষী যিসকল দল তেওঁলোকে আৰু কোনো লোকক আগবাঢ়ি আহিবলৈ দিয়া নাই পানী নিশ্চয়কৈ বেৰিকেড বান্ধি দিয়া হ'ব আৰু সেই বেৰিকেডৰ ভিতৰত যদি কোনোবা সোমাবলৈ খোজে তেতিয়াহ'লে অগ্নিনিৰ্বাপক বাহিনীৰ যি গাড়ী আছে তাৰ জৰিয়তে তেওঁলোকক পানী মাৰি হ'লেও তেওঁলোকক এই স্থানৰ পৰা ছত্ৰভংগ দিয়াব কিন্তু যিসকল লোক প্ৰতিবাদী লোকসকল কিন্তু কিছু দূৰতে অৱস্থান লৈ আছে এই মুহূৰ্ততো মই যদি পুনৰ দেখাওঁ এই মুহূৰ্ততো শিলগুটি নিক্ষেপ কৰিয়ে আছে আৰক্ষী বাহনলৈ লক্ষ্য কৰি এই মুহূৰ্তত আমি সেই দৃশ্য দেখাই আছোঁ চাওক এই মুহূৰ্তত চাওক পুনৰ যে আৰক্ষীৰ যি বাহন অগ্নিনিৰ্বাপক বাহিনীৰ যিখন গাড়ী সেই গাড়ীখনলৈ লক্ষ্য কৰি এই মুহূৰ্ততো কিন্তু শিলগুটি এই মুহূৰ্তলৈকে নিক্ষেপ কৰি আছে গতিকে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় এয়া কেতিয়াও শান্তভাৱে যি ধৰণে আচলতে প্ৰতিবাদী পুনৰ কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে এইসকল প্ৰতিবাদকাৰীক উদ্দেশ্যি গতিকে এই ধৰণৰ প্ৰতিবাদ কেতিয়াও গ্ৰহণযোগ্য নহয় সকলোকে শান্ত হ'বলৈ আৰক্ষী অধীক্ষকগৰাকীয়ে নিজে তেওঁক সকলোকে কৈছিল যে আপোনালোক শান্ত হওক যি ধৰণৰ পৰিস্থিতিয়ে নহওক কিয় জুবিন গাৰ্গে ন্যায় পাব সেইটো নিশ্চিত আৰু সেই কথাটো আচলতে কৈ থকা হৈছিল তেওঁলোকক বুজনি দি থকা হৈছিল কিন্তু সেই বুজনিত একাংশ লোক আচলতে বুজি উঠা নাছিল সেইসকল লোকে বাকী যিসকল লোক আছিল তেওঁলোকক যথেষ্ট পৰিমাণে উচতনি দিছে আৰু সেই উচতনিৰ ফলত এনেধৰণৰ এটা পৰিস্থিতি গতিকে আৰু আৰক্ষীও আচলতে এই ক্ষেত্ৰত মই পূৰ্বতে কৈছোঁ যে আৰক্ষীয়ে তেওঁলোক আচলতে সষ্টম হৈ নাছিল বা তেওঁলোকে তাৰ ফলত তেওঁলোকৰ আৰক্ষী অভাৱনীয় এক আচলতে অভাৱনীয় পৰিৱেশ বৰ্ণনা কৰিব নোৱাৰি গুলী এই মুহূৰ্তত শূন্যলৈ গুলী চালনা কৰা হৈছে যাতে তেওঁলোকে ছত্ৰভংগ দিয়াব পাৰে এইসকল প্ৰতিবাদ কাৰণ কেইবাখনো গাঁৱৰ ৰাইজ আহি ইয়াত একত্ৰিত হৈছে এখন দুখন গাঁও নহয় আমি যদি মই কৈছোঁ যে বৰ্মাৰ পৰা যেতিয়া আমি আহিছিলোঁ তেতিয়াৰ পৰাই আচলতে শ লোকে খোজকাঢ়ি জিলা কাৰাগাৰলৈকে আচলতে আহিছিল আৰু এই মুহূৰ্তত চাওক ধাৰাবাহিকভাৱে শূন্যলৈ গুলী চালনা কৰি থকা হৈছে যাতে এইসকল লোক